নমস্কাৰ সকলোকে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালকৈ আছে আপোনালোক। আমাৰো বৰ্তমান ঘৰত সকলোৰে ভালেই। বাকী এতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ব্ৰেকফাষ্ট কৰিলোঁ। এতিয়া বাজিছে 10:45। ব্ৰেকফাষ্ট কৰিলোঁ আৰু আজিৰ পৰা কিটচেনত আকৌ সোমাইছোঁ। আগৰ কেইদিন যিহেতু সোমোৱা নাছিলোঁ, মেন্স হৈ আছিলে, গতিকে আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা আটা মঠি দিলে মায়ে, তাৰপিছত বন্ধাকবি ভাজিলোঁ। বন্ধাকবি ভাজি কিন্তু মায়েও নাখায়, ময়ো নাখাওঁ। তাৰমানে দুইজনীৰ ঠাইত অকণমান বাঢ়ি আছে। টেবলেট খাই আছোঁ যিহেতু, খাওঁ কেতিয়াবা সপ্তাহত এদিন, কেতিয়াবা 10 দিনৰ মূৰত এদিন তেনেকৈ খাওঁ। মানে একদম ৰেগুলাৰ মানে তেনেকৈ খোৱা হোৱা নাই, বা আজি খালোঁ দুদিন তেনেকৈ মানে বন্ধাকবিটো খোৱা নাই। সেইকাৰণে মায়ে বোলে অমলেটকৈ বনাবি, মালে মোলে অমলেট দুটা, তাৰপিছত তেনেকৈ কৰি মেলি খালোঁ। মাহঁতে খোৱা নাই, পিছে মাহঁত ওপৰতে আছে। আৰু পাচলি অলপমান ছিঙিবলগীয়া হৈ আছে বাৰীত। কালিয়ে ছিঙিবলগীয়া আছিলে, মোৰ আজি নালাগে, কাইলৈ ছিঙিব। সেইকাৰণে থৈ দিয়া আছে ফুলকবি, তাৰপিছত ওলকবি তেনেকৈ দুটামান ডাঙৰ হৈছে ছিঙিবলগীয়া। গতিকে বোলে আপোনালোকক দেখাওঁ বাৰীলৈ। গতিকে ফুলকবি ওলকবি মানে চাৰিটামান তেনেকৈ আছে, ছিঙিবলগীয়া হৈ আছে। সেইখিনি আনোগৈ। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, একদম শেষলৈকে চাই থাকিব। বলক লাইটকেইটা অফ কৰি থৈ যাওঁ। ডলাখনকে লৈ যাওঁ, পাচলি কি পাওঁ। খৰাহীটো নিলে মানে হেৰি হয়, গোটেইখিনি হেঁচা খাই যায়, তলৰখিনি পাচলিখিনি হেৰি হৈ যায়, বেছি হেঁচা পায়। ডলাখনকে লৈ যাওঁ। বলক মই বাজাৰলৈ বোলে বাৰীলৈ গৈ লগ পাই আছোঁ, গৈ লওঁ ওপৰলৈ। আজি প্ৰথম বাৰী ওলকবি। দুটা কবি দুটা হৈছে, এইখিনি হেৰি কৰিব লাগিব, কাটি সঁচাকৈ ধুনীয়া হৈছিলে আকৌ হয় নাই বাৰু? এই ফুলকবিটা দিয়ক, এইটো এইটো দিয়ক, সেইটো দিয়ক, এইটো দিয়ক। খাব লাগিছিলে কেতিয়াবা চাগে তাত। ফুলকবি এইটো দুপা এইটো কিবা এইটো কাৰণে হেৰি কৰিছে, নিয়ৰ পৰা বেছি নিয়ৰ পৰিছে নে কি এনে জানো, ৰ'দটোতো নাপায় না। এইটো দি দিওঁ। একেবাৰে সেইকেইটা থ'ব, কাটা কাটি দি দিব পাৰিব নহয়, কোমল পাতকেইটা থৈ দিব, নাকাটিম সেইকেইটা লৈ দিব লাগিব ন। পাচলিখিনি আনিলোগৈ দেই। ফুলকবি ওলালে 4টা, তাৰপিছতে ফুলকবিও 4টা ওলালে। কিন্তু এই ফুলকবি ৰঙা নিচিনা কেলৈ হৈ গৈছে জানো, মায়ে ধৰিব পৰা নাই। সম্ভৱ নিয়ৰ বেছি পাইছে নে ৰ'দেই বেছি পাইছে, কি হৈছে জানো। যদি আপোনালোকে কোনোবাই জানে জনাবচোন ৰংটো কিয় উঠিছে। বাকী একদম ওলকবিকেইটা এতিয়া একদম ডাঙৰ হৈছে। ফুলকবিকেইটা ডাঙৰেই হৈছে বাৰু, কিন্তু ওলকবিকেইটা বহুত ধুনীয়া হৈছে দেখিবলৈ। সেইখিনি সামৰি লওঁ। মই আহিছোঁ এতিয়া পাকঘৰলৈ। পাকঘৰত বা অথনিৰ পৰা আছোঁৱে কাম কিবাকিবি কৰি মেলি। শাক কেইডালমান আছিলে, আজি ভাবিছোঁ ঘৰৰ পাচলি আজি ভাত সাজ ধুনীয়াকৈ খাওঁ। লাই শাক অলপমান আছে, এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি থৈ দিছোঁ, কাটি মেলি লওঁ, লাই শাক ভাজিম। আৰু ঘৰৰে ৰঙালাও এটা কাটিছিলোঁ ন আজি কেইদিনমানৰ আগতে, বনাম এতিয়া আজি ঘৰৰে ৰঙালাও ভাজি, লাই শাক ভাজি ধুনীয়াকৈ বনাওঁ। সেইখিনি কাটি মেলি ৰেডি কৰি মই একদম দেৰিকৈ লগ পাম আপোনালোকক দেই। এইবোৰ মই আঁতৰি মেলি হৈ কৰি লওঁ। লাই শাক আৰু দুডালমান যদি আছে মাক কৈছোঁ ওপৰৰ পৰা আনিবলৈ, আছেনে তাকে মা গৈছে ওপৰলৈ চাবলৈ। এইডালে কম হৈ যাব, অলপমান মানে আগত খোৱা হ'ল এসাঁজ, তাকে চালোঁ যদি যি হয় আৰু, নহ'লেও একো নাই। অকণমান একদম পূৰা জলকীয়া চলকীয়া দি, ৰঙালাওকণো অকণমান ধুনীয়াকৈ মছলা চছলা দি একদম অকণমানে ৰঙালাও এসাঁজৰ কাৰণে হৈ যাব। বনাওঁ, পিছত লগ পাম আপোনালোকক দেৰিকৈ। আৰু ভাত সাজ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ খাই লওঁ ঘৰৰ পাচলিৰে এসাঁজ ভাত। আৰু পাপা মই মা বৌ যিহেতু মেন্স হৈ আছে গোটেইকে ৰুমতে খাব, খাই লওঁ তাৰপিছত লগ পাম। ভাত পানী খাই 3:20 হৈছে। মই এতিয়া যাওঁ অকণমান ওলাই বাবলুৰ লগত। ক'লৈ যাওঁ কি কথা মই একদম ওলাই গৈহে মই আপোনালোকক জনাই আছোঁ।
ভাত খোৱা দেৰিয়ে হ'ল। পাপাও সেই মাছ আনিছিলে এজনে, মাছ বাচি মেলি গা পা ধুই ভাত খোৱালে আজি 3টা বাজিব হ'লগৈ। ভাত খাই মেলি এতিয়া ৰুমলৈ আহিলোঁ। মই ওলাই মেলি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ অলপ পিছত দেই। হেল্ল' গুড ইভিনিং সকলোকে। ভিডিঅ'টো একদম গাড়ীত আহি ষ্টাৰ্ট কৰি দিছোঁ। আপুনি ওলাই মেলি বাবুলে এনেকুৱা লৰালৈকে মাতিছে। ঘৰলৈ আহিলোঁ, সি নিজে বাথৰুমত সোমাই আছে। তো আজিৰ পৰা লৰালৈকে মাতিলে মই কেতিয়াও নহওঁ। সদায় একদম লৰালৈকে মাতিব, আহা পটাপট আহি গৈ পেলাই দেখিমগৈ সি বাথৰুমত সোমাইছে, নহ'লে কাপোৰ পিন্ধিবলৈ লৈছে। এতিয়া গৈ আছোঁ আমি ৰিলায়েন্স জুৱেলছলৈ। বাবুৰ কিবা কাম আছে বোলে, তাৰপিছত বস্তু দুটামান কিবা কিবি কিনিবলৈও আছে। দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ওলাই আহিলোঁ, আহি বৰুৱা চাৰিআলি পালোঁহি। দেখাই থাকিম, চাই থাকিম। আজি খ্ৰীষ্টমাছ না কিবা এটা দিবি নি? আজি খ্ৰীষ্টমাছ বুলি কিবা এটা দিবি নি? কিবা এটা নহয়, মই অসমীয়া এনেই আৰু মাঘৰ বিহুততো খাবলৈ ৰাইজ আপোনালোক আহিব আমাৰ ঘৰলৈ। মাঘৰ বিহুত বাবুৱে মাছ আনিব 4 কেজি। আপোনালোক আহিব, নিমন্ত্ৰণ দি দিছোঁ মাঘৰ বিহু বুলি। 4 কেজি মাছ দুঘৰলৈ শুইহে আহিছে। বাগৰি খাবি মাছ। খ্ৰীষ্টমাছ পাতিছোঁ। খ্ৰীষ্টমাছ বুলি ইমান ভিৰ লাগিব, লাইন লাগিছে। জেগা হ'ব নে ৰখাবলৈ এপাকি? বাবুলৈ মোক গুটি সোপা কিনি দিবলৈ আহিছোঁ এনিভাৰ্চাৰী। বহুত হাঁহি দিছোঁ, এনেই হাঁহি দিছোঁ। ঘৰ আহি পালোহি বজাৰৰ পৰা। আহি পাই মই এতিয়া পাকঘৰত আৰু আজি কথা ক'বলৈ পোৱা নাই। আজি বহুত ধুনীয়া মই গিফ্ট এটা পালোঁ বাবুৰ পৰা। আপোনালোকক এতিয়া নেদেখাওঁ এনিভাৰ্চাৰী গিফ্ট, এনিভাৰ্চাৰীতে দেখাম। এনিভাৰ্চাৰী গিফ্ট এটা পালোঁ, থেংক ইউ। বাই বাই। এতিয়া মই যেতিয়া হৈকনো গৈ পেলাই একদম সেৱাত ধৰিবি, ভৰিত ধৰি মই তাক ভৰিটো ধৰি দিব লাগে। মই কৈছোঁ তাক ভৰিটো দে, মই চেলেকি দিওঁ। ইমান ধুনীয়া গিফ্ট এটা পালোঁ। এনেকুৱা ভায়েক যাতে চবকে দিয়ক। থেংক ইউ। নহয়, সি যিকেইটা দিছে মই মানে তাক ভৰি চেলেকি ভৰিটো ধৰি দিব লাগে, সেয়া ক'ব লাগে মই তাক। দে মই এইখিনিতে ভৰিটো পাতি দিওঁ বোলো, সেয়া কৰোঁ। বহুত ধুনীয়া গিফ্ট পালোঁ। বহুত ভাল কৰ্ম কৰিছিলোঁ চাগে আগৰ জন্মত, সেইকাৰণে মই দুখ পাইছোঁ। সেইটোৱে কৈছোঁ, আগৰ জন্মত চাগে ভাল কাম কৰিছিলোঁ, সেইকাৰণে তোক ভাল গিফ্ট এটা দিম। বাই 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 বাই। আকৌ লগ পাম। আকৌ এনেকৈ পৰহি আগবেলা মই দেউতাৰ লগতে মাৰ লগত মেডিকেল যাম। এনেইতো প্ৰি এনিভাৰ্চাৰী গিফ্ট নি? সখীয়ে ক'ত দুখ পালে? এক্সিডেণ্ট হ'ল কেনেকৈ? আৰু আপোনালোকৰ নিউজ এটা খবৰ এটা দিয়াই নাই। আমাৰ সখী আজি এক্সিডেণ্ট হৈ থাকিলে। আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ ন, দেখিছিলে আপোনালোকে? আজি কালি এক্সিডেণ্ট হ'ল তাৰ। সেইটো বহুত বেয়া খবৰ এটা আছে। সি আছে মেডিকেলত। পৰহি মানে আজি 25 ডিচেম্বৰ, কালি ৰাতি এক্সিডেণ্ট হ'ল তাৰ। সি আছে মেডিকেলত, তাকে কৈ আছে।
সেইটো মানে অকণমান বেয়া লাগি আছে লগ পাইছোঁ আৰু এতিয়া ৰাতিৰ ভাত সাজৰ কাৰণে ৰেডি কৰি আছোঁ এইফালে মায়ে বনাইছে ডিম আৰু আলু ভাজি ডিম ভাজিকণ এইকণ মায়ে মানে মায়ে বনালে খাই আচলতে ভাল লাগে সেইকাৰণে হাজবেণ্ডে মাকে বনাব লৈছে আৰু মই বনালোঁ এইফালে গুটি আলু ভাজি আৰু তাৰপিছতে মই যিহেতু ওলাই গৈছিলোঁ ঘৰত নাছিলোঁ সেইকাৰণে হাজবেণ্ডে ধুনীয়াকৈ দাইল আৰু এইফালে মাছ ফ্ৰাই কৰি থৈ দিছে সেইকাৰণে মই আলু ভাজিকণ বনালোঁ আৰু মায়েও অকণমান আলু ডিম ভাজিয়ে বনাইছে গতিকে আৰু মাছ ফ্ৰাই আৰু এইফালে বিলাহী অকণ ভাজি বনাইছিলে গতিকে খাই মেলি লওঁ আৰু এয়া হ'ল নেক্সট ডে মৰ্ণিং ৰাতিপুৱা 6টা বাজিবলৈ 2 মিনিট বাকী আছে ৰাতিপুৱা আজি জল্দি উঠা হ'ল কিয়নো দাদাৰ ফিল্ড ডিউটি আছে সেইকাৰণে সোনকালে উঠি চাহ আৰু ডিম টোষ্ট ব্ৰেড এনেকৈ বনালোঁ বাকী দাদাক দি লওঁ পাপা উঠিলে বাৰু সোনকালে পাপা আৰু মই অকণমান দেৰিকৈ খাম দাদাক দি লওঁ দাদাক গৈ লওঁ তাৰপিছত লাহেকৈ আমি খাম চাহ নমস্কাৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ মাজলৈ ৰাতিপুৱা একদম বাৰীখনৰ পৰা আহিলোঁগৈ মায়ে এফালে কেৰেলা কেইটামান তাৰপিছতে ভোট জলকীয়া 3-4টামান পকা নাই পাপাই গ'লে এতিয়া পকা নাই যদি লৈ যোৱা নহ'লে চৰাই খাই পেলাব সেইকাৰণে লৈ যোৱা কেৰেলা জলকীয়া কেইটামান ছিঙি মেলি আনিলোগৈ আৰু ভিডিঅ'টো যি ভালকৈ কৰাই নাই নহয় উঠিলোঁ ৰাতিপুৱা সোনকালে যে দাদা ফিল্ড ডিউটি আছিলে কাৰণে 5:10 উঠিলোঁ পাপাটো মোতকৈ আগতে উঠিলে 4:30মান বজাতে উঠিলে উঠি দাদাহে ৰাতি কালি ব্ৰেড আনি থৈছিলে ব্ৰেড ডিম তেনেকৈহে বনাই মেলি দিলোঁ দাদা গ'ল 6:30মান বজাত বাকী পাপা মই মা তেনেকৈ চাহ তাহ খালোঁ খাই পেলাই সেইখিনি আৰু ভিডিঅ' কৰি থকা নাই চাহ খালোঁ 3টাই চাহ খাই মেলি মাহঁত এতিয়া গৈছে ওপৰলৈ এতিয়া কেইটা বাজিছে 10:10:15 হৈছে আৰু মাহঁতে ওপৰতে আছে অহাই নাই আৰু কালি ৰাতিও বেছি ভিডিঅ' কৰা নহ'লে ভাত পানী খাই মই কালি সোনকালে শুই দিলোঁ যিহেতু ৰাতিপুৱা সোনকালে উঠিবলগীয়া আছিলে যে সেইকাৰণে সোনকালে শুই দিলোঁ আৰু মই নাই কালিহে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম তাৰপিছতে সেই বজাৰৰ পৰা আহি ঘৰ পাতো কালি দেৰি হ'ল 8টা বাজি গ'ল 8:30 বাজিব হ'ল তাতে সেই দেৰি হৈ গ'ল আকৌ বজাৰৰ বস্তু দুটামান কিনিবলগীয়া আছিলেই তথাপিতো বজাৰ নহ'লে আৰু সেয়া ল'ৰালৈকে আহি পেলাই এজনে মই নাই কাৰণে দাইল চাইল পূৰা ধুনীয়াকৈ বনাই মেলি থৈ দিছিলে বাৰু মাছ আছিলে সৰু মাছ ভাঙন মাছ আছিলে সেইখিনিও ফ্ৰাই কৰি থৈ দিছিলে বাকী মই আহি পেলাই সেই গুটি আলু ভাজিলোঁ তাৰপিছতে আৰু ডিম আলু বইল কৰি থৈছিলে এজনে মায়ে সেইকণ বনাই দিলে মাক বনাবলৈ কৈছিলে সেয়া বনাই খাই মেলি আৰু শুলোঁ হেঁচিতে মই কালি সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'লে এতিয়া আৰু ব্ৰেকফাষ্ট কৰা নাই কৰিমহে ব্ৰেড আছে সেয়া ব্ৰেড চেড খাম আৰু গতিকে চাই থাকিব ভিডিঅ'টো আৰু আকৌ এতিয়া দুপৰীয়া এইফালে পাকঘৰত আৰু বৌ আজিৰ পৰা কিটচেনত কটা মেলা কৰিছে আৰু কালি বাৰীয়ে ফুলকবি ওলকবিকেইটা আছিলে নহয় আৰু লগত কেইটামান স্কোৱাছ জাতিলাও গাজৰ এনেকৈ সকলো পাচলি মিক্স কৰি ঘৰলৈ বনালোঁ আৰু লগতে বাৰীৰে কেৰেলা আছিলে কেৰেলা পিটিকা আৰু বাৰীৰে বেঙেনাও আছিলে 4টা তাৰে এটা বইল কৰিলোঁ আৰু ঘৰৰ পৰা মায়ে দিছিলে ফুলকবি ঠাৰি জ্বলা ভাজি আৰু ফুলকবি ঠাৰি জ্বলা ভাজি কোনে কোনে খাই ভাল পায় জনাবচোন মোৰতো বিৰাট ফেভৰেট হয় তো সেইকাৰণে মায়ে দিছিলে অকণমান সেয়াই আজি ভাত সাজ দুপৰীয়াৰ এতিয়া বাজিছে 3:30 বাজিলে ভাত পানী খাই আহি পালোঁহি ৰুম অথনি আহিলোঁ বাৰু 10 মিনিট হ'ল আহি পাই মুখ হাত ধুই বাথৰুম হৈ ফ্ৰেছ হৈ মেলি এতিয়া এইফালে চাই আছোঁ এটা ইউটিউবৰ ৰেচিপি এটা চিকেনৰ ৰেচিপি এটা মানে এজনে ক'লে যে ৰাতিপুৱাতে কিবা একেবোৰকে খাই থাকিম আৰু নতুনকৈ চিকেনৰ ৰেচিপি এটা বনাবা চিকেন আনি দিলে কিন্তু মানে ৰেচিপিটো মই চোৱা নাই অথনি কামত ব্যস্ত হৈছিলোঁ মই ভাত পানী খাই একেবাৰে ৰাতিকৈহে বনাম এনেও তো ভাত পানী খাই মেলি একদম ধুনীয়াকৈ আৰামছে বহি মেলি চাম তাকে মই ৰেচিপিটো চাই আছোঁ একদম চিম্পল ৰেচিপি বস্তু বেছি একো নালাগে তো বস্তু কি লাগিব মই সেইকেইটা কৰি মেলি দিলোঁ লৈ আনিব ৰাতিকৈ বনাম আৰু কিন্তু এইটো ভিডিঅ' ভাবিছোঁ মই এতিয়া ইমানতে সামৰি দিওঁ মোৰ মানে মাজতে গম পাই নাই কিনো কাহ এটা লাগিলে বেছি দিন নাথাকিলে 4-5 দিনমান থাকিলে অকণমান শুকান কাহ এটা ডিঙিটো সুৰসুৰাই কাহ আহিব বাকী একো নাই সেই তেনেকৈ 6-5 খালোঁ তাৰপিছতে ডালচেনি অকণমান গৰম কৰি তেনেকৈ মৌজোল তেনেকৈ খাই দিলোঁ ভাল হৈ গ'ল মই মানে পুটুককৈ দৰৱ খাবলৈ মানে নিবিচাৰোঁ একদম মানে নোৱাৰাহে দৰৱ খাওঁগৈ বাকী নহ'লে এইবোৰ ঘৰুৱা বস্তুৱে মানে ভাল কৰিবলৈ চাওঁ সেই তেনেকৈ খাই মেলি ধুনীয়াকৈ ভাল হৈ গ'ল তথাপিতো মাজে মাজে অকণমান আহে আৰু গতিকে এইটো ৰেচিপিটো চাই থৈছোঁ ধুনীয়াকৈ বনাম ৰাতিকৈ আকৌ নেক্সট ব্লগটো মই ৰাতিকৈ ষ্টাৰ্ট কৰিম এইটো ভিডিঅ' মই ইমানতে সামৰি দিওঁ গতিকে লগ পাই আছোঁ নেক্সট ভিডিঅ'ত এটা নতুন ৰেচিপি হয়তো একদম চিম্পল ৰেচিপি এটা ফাৰ্ষ্ট টাইম বনাম গতিকে চাই থাকিব লগ পাম টাটা বাই বাই সকলো ভালকৈ থাকিব